महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार बন্ধুসকল, মই ইউটিউব চেনেল সকলোকে সকলোকে স্বাগত জনাইছো। লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো। আজি মই কৰ্কট ৰাশিৰ বিষয়ে জানুৱাৰী মাহটোৰ ৰাশিফল দি দিম চমুকৈ। আৰু যেহেতু এই বছৰটোৰ মই ৰাশিফল দি দিছো, আপোনালোকে চাব পাৰে। কৰ্কট ৰাশি চোৱা যায়, কৰ্কট ৰাশিৰে বৈ আছে মংগল, তৃতীয়ত বৈ আছে কেতু, পঞ্চমত বৈ আছে বুধ, ষষ্ঠত বৈ আছে ৰবি আৰু চন্দ্ৰ, অষ্টমত বৈ আছে ষষ্ঠত বৈ আছে ৰবি আৰু চন্দ্ৰ, সপ্তমত বৈ আছে শুক্ৰ, অষ্টমত বৈ আছে শনি, নৱমত বৈ আছে ৰাহু আৰু একাদশত বৈ আছে বৃহস্পতি। এনেকৈ আপোনাৰ গোটেই ৰাশিটো আৰম্ভ হৈছে গোটেই মাহটোৰ কাৰণে। যিহেতু ৰবি আপোনাৰ ষষ্ঠ, চন্দ্ৰ আছে ষষ্ঠত, যিহেতু ৰবি হৈছে ধনস্থানৰ অধিপতি, তৃতীয় ষষ্ঠ একাদশত যদি পাপগ্ৰহ থাকে অতি শুভ। যিহেতু মই আগতেও কৈ থাকো, ৰবিৰ কাৰণে আপোনাৰ ধনস্থানটো অতি শুভ, টকা পইচাৰ ক্ষেত্ৰত গোটেই মাহটো অতি শুভ ফল লাভ কৰিব। ব্যৱসায় বাণিজ্য হওক, চাকৰি হওক, কৰ্মক্ষেত্ৰতে হওক, সকলো ফালৰ পৰাই আপোনালোকে লাভ হ'ব, ব্যৱসায় বাণিজ্য অতি লাভ হ'ব। গতিকে টকা পইচাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। এইটো ৰবি আপোনাৰ ষষ্ঠত আছে। চন্দ্ৰ আছে ষষ্ঠত, যিহেতু মাতৃকাৰক গ্ৰহ চন্দ্ৰ, পিতৃকাৰক গ্ৰহ ৰবি, মাতৃ আৰু পিতৃৰ পৰা সহায় লাভ কৰিব গোটেই মাহটোৰ কাৰণে। মংগল যদি চোৱা যায়, মংগল আছে আপোনাৰ ৰাশিতে। মংগল হৈছে আপোনাৰ দশম স্থান, কৰ্মস্থানৰ অধিপতি আৰু পঞ্চম স্থানৰ অধিপতি, উচ্চ শিক্ষাৰ অধিপতি হৈ যিহেতু ৰাশিত বহি আছে। আৰু মংগল হৈ আছে নিচস্থ, নিচ মানে দুৰ্বল। যিটো মংগল দুৰ্বল হৈ আছে আৰু কৰ্মস্থানটো আপোনাৰ বহুত শুভ নহয়, কৰ্মত কিছু খেলি মেলি বাধা বিঘিনি আছে। গতিকে ভাগ্য ক্ষেত্ৰতো আপোনাৰ মংগলে কিছু অশুভ ফল প্ৰদান কৰিব গোটেই মাহটোৰ কাৰণে। আৰু যিহেতু উচ্চ শিক্ষা, যিসকলে কমাৰ্চ পঢ়ি আছে নাইবা চায়েন্সো পঢ়ি আছে, মংগল হৈছে কাটা চিঙাৰ অধিপতি, তেওঁলোকৰ কাৰণে কিছু অশুভ ফল প্ৰদান কৰি আছে মংগলে গোটেই মাহটোৰ কাৰণে। আৰু ব্যৱসায় বাণিজ্যতো ৰবিয়ে যদিও ভাল ফল প্ৰদান কৰে ধনস্থানৰ ক্ষেত্ৰত, কিন্তু মংগলে ভাল ফল প্ৰদান কৰা নাই। পাৰিলে মংগলৰ প্ৰতিকাৰ কৰিব। মংগলৰ প্ৰতিকাৰটো গোটেই সহজ, হনুমান চালিচা মংগলবাৰে পাঠ কৰিব গোটেই মাহটো, তেতিয়া ভাল ফল লাভ কৰিব। আৰু পাৰিলে হনুমান মন্দিৰ দৰ্শন কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। মংগল যিহেতু শক্তিকাৰ গ্ৰহ আপোনাৰ ৰাশিতে বহি আছে, সেইকাৰণে মংগলে অকণমান কাটা চিঙা, মূৰৰ বিষ, তেজৰ সমস্যা এইবিলাক বৃদ্ধি কৰিব পাৰে। গতিকে যেনেকুৱা নহওক মংগলৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। বুধ যদি চোৱা যায়, বুধ আছে আপোনাৰ যিহেতু পঞ্চম স্থানত, গতিকে বুধৰ ক্ষেত্ৰত আপোনাৰ উচ্চ শিক্ষাত অতি শুভ, উচ্চ শিক্ষাত অতি শুভ পঞ্চমত বুধ থকাৰ কাৰণে। আৰু বুধৰ পৰা যিসকলে উচ্চ শিক্ষা কৰি আছে সাধাৰণ বিদ্যা মানে আৰ্টছ নাইবা চিকিৎসা বিদ্যা, বুধৰ কাৰণে তেওঁলোকৰ কাৰণে অতি শুভ। বুধ যিহেতু সৰু ল'ৰা ছোৱালীৰ দৰে, গতিকে যদি কিবা অসুবিধা পায় পঢ়া শুনাত বা যদি আপোনালোকে কৰ্মত ইণ্টাৰভিউ দিব যাব আছে বা জানুৱাৰী মাহতে আপোনাৰ ইণ্টাৰভিউ আছে, তেতিয়া আপোনালোকে বুধৰ প্ৰতিকাৰ কৰি ল'ব। বৃহস্পতি যদি চোৱা যায়, একাদশত বৃহস্পতি থাকিলে অতি শুভ ফল প্ৰদান কৰে। কৰ্মক্ষেত্ৰতে হওক, পঢ়াৰ ক্ষেত্ৰতে হওক, আপোনাৰ বিদেশ ভ্ৰমণতে হওক বা যিকোনো ক্ষেত্ৰত বৃহস্পতিয়ে মান সন্মান এইবিলাক প্ৰাপ্তি কৰে। গতিকে আপোনাৰ কিন্তু বৃহস্পতিৰ ফালৰ পৰা অতি শুভ, যিহেতু ভাগ্যৰ অধিপতি আৰু যিহেতু আপোনাৰ স্বাস্থ্যৰ অধিপতি। এফালে যদিও স্বাস্থ্য কিছু অশুভ আছে শনিৰ কাৰণে, কিন্তু বৃহস্পতিৰ কাৰণে অতি শুভ। যদি বেমাৰ আজাৰ হৈ আছে, স্বাস্থ্যৰ উন্নতি হোৱা যোগ দেখা যায় বৃহস্পতিৰ ফালৰ পৰা। একাদশত বৃহস্পতি বহি থাকিলে অতি শুভ হয়, ইনকাম বৃদ্ধি হ'ব, আয় বৃদ্ধি। গতিকে যিকোনো কামত গ'লে আপোনাৰ সফল হোৱা, প্ৰাপ্তি হোৱা যোগ দেখা যায়। যিটো শুক্ৰ যদি চোৱা যায়, শুক্ৰ আছে সপ্তমত, গতিকে বিবাহত যদি আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে, প্ৰেম বিবাহ হওক বা চোৱাই হওক, তেতিয়া আপোনালোকে আগবাঢ়িব পাৰে জানুৱাৰী মাহত, বহুত শুভ ফল লাভ কৰিব। আৰু যিসকলে ছোৱালী পোৱা নাই তেওঁলোকে বিবাহৰ ক্ষেত্ৰত চাব পাৰে, শুক্ৰৰ কাৰণে ভাল ফল লাভ কৰিব। দক্ষিণ পূব কোণৰ ফালে চালে অতি শুভ ফল লাভ কৰিব আপোনাৰ ৰাশিৰ পৰা। আৰু পশ্চিম দিশতো আপোনাৰ ৰাশিৰ পৰা যদি চোৱা যায় অতি শুভ ফল লাভ কৰিব, যিহেতু অধিপতি শনি, তাত যিহেতু মিত্ৰগৃহ শুক্ৰ বহি আছে, আৰু সেইকাৰণে আপুনি শুভ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত অতি শুভ। আৰু পতি পত্নীৰ ক্ষেত্ৰতো
বহুত শুভ ফল লাভ কৰিব। আপোনাৰ পতি পত্নী যদি কৰ্মক্ষেত্ৰত যদি আগবাঢ়িব ইচ্ছা কৰে তেতিয়া আগবাঢ়িব পাৰে। যিকোনো ক্ষেত্ৰত কাৰিকৰী বিদ্যা হওক, চিকিৎসা বিদ্যা হওক, যদি তেনেকুৱাকে আগবাঢ়িব ইচ্ছা কৰে ভাল ফল লাভ কৰিব। যদি চোৱা যায় অষ্টমত বহি আছে শনি, সপ্তম পতি অষ্টমত, যিহেতু অষ্টমত শনি স্বগৃহী নিজৰ ঘৰতে বহি আছে, এনে ক্ষেত্ৰত আপোনাৰ কিন্তু বহুত শুভ ফল নকৰে, বহুত বেয়া ফল নিদিয়ে। কিছু ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব, সা সম্পত্তি, আয় এনেকুৱা ক্ষেত্ৰত। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মানসিক অকণমান অশান্তি আৰু শনিয়ে গাৰ বিষ, কঁকালৰ বিষ, ভৰি বিষ এইবিলাক মানে কৰিব পাৰে। যদি আপোনালোকৰ স্বাস্থ্যত গাৰ বিষ, ভৰি বিষ, কঁকালৰ বিষ এইবিলাক হৈ আছে তেতিয়া আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব। শনিবাৰে সন্ধিয়া শনি মন্দিৰ দৰ্শন কৰিব, তিল, মাটিমাহ বা মাটি দালি দান দিব পাৰে, উজনি দিব পাৰে, ভাল ফল লাভ কৰিব। ৰাহু আছে যিহেতু আপোনাৰ নৱম স্থান ভাগ্যত, আৰু ভাগ্যত যদি অশুভ গ্ৰহ এটা বহি থাকে ভাগ্যত কিছু সৰু সুৰা বাধা বিঘিনি প্ৰদান কৰে। গতিকে ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ ৰাহুৱে অকণমান সৰু সুৰা সমস্যা সৃষ্টি কৰিব পাৰে, যিকোনো কৰ্মত আপোনাৰ বাধা বিঘিনি দিব পাৰে। গতিকে পাৰিলে ৰাহুৰ প্ৰতিকাৰ কৰিব, ৰাহু মন্ত্ৰ এটা জপ কৰিব পাৰে, ওম ঐং ৰিং শ্ৰী ৰাহুৱে। এইটো যদি আপুনি মাজে মাজে শনিবাৰে বা মঙলবাৰে মাতি থাকিব পাৰে তেতিয়া ভাল ফল লাভ কৰিব। সেইটো যিহেতু আপোনাৰ তৃতীয়ত আছে, তৃতীয় ষষ্ঠত কিন্তু পাপ গ্ৰহ থাকিলে অতি শুভ, সেইটোৰ কাৰণে অতি শুভ ফল লাভ কৰিব। সেইটোৱে যিটো আপোনাৰ ভাতৃস্থানত আছে, ভাতৃ ভগ্নীৰ চাকৰি যোগ দেখা যায়। গতিকে আপোনাৰ যদি ভাতৃ ভগ্নী কৰ্মস্থানটো কিছু অশুভ হৈ আছে, আপোনালোকে সেইটো প্ৰতিকাৰ কৰিলে ভাতৃ ভগ্নীৰ অতি শুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।